গুড মৰ্ণিং। এয়া ৰাতিপুৱা চাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া শালৰ সূতা শেষ হৈছে। এই সূতা শালৰ কাৰণে যোগাৰ কৰি আছোঁ। আমাৰ সূতা গোটেই হেণ্ডলুমৰ আমি এনেকৈ লওঁ শুৱালকুছিত। বাহিৰত কেনেকৈ লয় বাৰু নাজানো। আমাৰ শুৱালকুছিত এইটো চিষ্টেমত লওঁ। এতিয়া এই শালৰ কাৰণে এই মেইন ছেটৰ কাৰণে বগা সূতা ৰেডি কৰি আছোঁ। এইটো অলপ বৰিং হয়, মানে এই সূতা লোৱাটো ক'তো লৰচৰ কৰিব নোৱাৰি আৰু নোহোৱালৈকে বহি থাকিব লাগে। এনেকুৱা এটা ল'লে মোটামুটি 20 মিনিট আপোনাৰ পূৰা লাগি যায়। 20 মিনিট দিব লাগে, 15 মিনিট 20 মিনিট, কেতিয়াবা আধা ঘণ্টাও লাগি যায়, সেনেকুৱা টাইম লাগে। এতিয়া এয়া ৰেডি কৰি আছোঁ। বহুত মানে মিহি সূতা হয়, ওলাওঁতে অলপ মানে টাইম লাগে। আপোনালোকৰ যদি এনেকৈ শালত পূৰা বনাই ল'ব মন, ধুনীয়া ধুনীয়া মেইন ছেট হওক, ৰিচেপশ্যন হওক শুৱালকুছিত, তো বনাব পাৰে। এতিয়াতো শুৱালকুছিৰ বাহিৰতো বহুত শাল হৈ গৈছে, কিন্তু বাপে শুৱালকুছিক পাত্তা নাপায় বাৰু, যিমান কাপোৰে নোবোৱাক। শুৱালকুছিৰ কাপোৰটোৰ কথাই বেলেগ বাকী কাপোৰতকৈ। আমিও আগতে বাহিৰৰ পৰা বহুত কাপোৰ দেখিছোঁ বা আনিছিলোঁ, কিন্তু নাই, শুৱালকুছিৰ কাপোৰক পাত্তা নাপায়। বাহিৰা কাপোৰ বিকিলে আপোনাৰ প্ৰফিট বহুত হয়, দোকানীৰ প্ৰফিট বহুত থাকে বাহিৰা কাপোৰত, কিন্তু শুৱালকুছিৰ কাপোৰত দাম বেছি, প্ৰফিট কম থাকে, কিন্তু কাষ্টমাৰে মানে ঠগ নাখায় কাপোৰটোত শুৱালকুছিৰ হ'লে। সেইকাৰণে আপোনালোকে য'তেই কাপোৰ কিনক বিলত লিখি ল'ব কি কাপোৰটো শুৱালকুছিৰ হয়নে নহয়। যদি তেতিয়া আপোনাক কোনোবা দোকানী বা কোনোবাই ঠগে, তো আপোনালোকে কেছ কৰিব পাৰিব আৰু দোকানীজনৰ শাস্তি, ফাইন, এইবিলাক বহুত কিবাকিবি জ্বালা হৈ যায়। গতিকে বিলত লেখাৰ পিছত কোনো ধৰণৰ মানে প্ৰব্লেম নাপায়। আৰু দামৰ ক্ষেত্ৰত যিবিলাক আমাৰ মিডল ক্লাছ মানুহ আছে, বুটিকত যাব নোৱাৰে, তেওঁলোকৰ বাজেট 15,000 পৰা 25,000 বাজেট। তাৰে ভিতৰত এটা ধুনীয়া যোৰা লাগে, মেইন ছেট লাগে, ডিজাইনৰ ওপৰত আৰু ডিজাইনটো যদি বেছিকৈ খৰচা যায় তেতিয়াহ'লেতো বেছি পৰি যাব। যদি নৰ্মেলি সেইটো বাজেটৰ ভিতৰত থাকে তো মোক কণ্টেক্ট কৰিব পাৰে। আৰু যাৰ বাজেট 30, 40, 50, মোক কণ্টেক্ট নকৰিলেও হ'ব। গুৱাহাটীত মোটামুটি 100-150 দোকান আছে, পাই যাব তাতে। যিখিনি মানুহৰ কম বাজেট মানুহখিনি মোক কণ্টেক্ট কৰিব পাৰে। এতিয়া আমাৰ দিনটো এনেকৈ ষ্টাৰ্ট হৈ আছে সূতাৰ পৰা। মই বাৰু সদায় নলওঁ, আজি অলপ মানে ইমাৰ্জেঞ্চিৰ কাৰণে লৈ দিছোঁ। আমাৰ দেউতাই লয় বা লোৱা বেলেগে লৈ দিয়ে। এতিয়া এয়া শালঘৰত আহিছোঁ। আমাৰ শালত কি কাম চলি আছে এপাক মাৰোঁ। ছাৰে বিৰি টানি আছে। এয়া এতিয়া কাপোৰটো এটা ওলাইছিল, সেইটো দেখাওঁ। আৰু ভিডিঅ'টো মোটামুটি এইটো দেখাই কিনে সমাপ্ত কৰিম। মোক যদি কণ্টেক্ট কৰিব লাগে আপোনালোকে 8723087310, এইটো নাম্বাৰত কণ্টেক্ট কৰিব। ধুনীয়া ধুনীয়া কোনেও নিপিন্ধা টাইপ যোৰা লাগিলে পাই যাব। তো এইখিনিয়ে দেখালোঁ। ধন্যবাদ।